গোলাঘাটত ড্ৰাগছ বিৰোধী সজাগতা সভা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়া গোলাঘাট জিলা মহিলা সমিতিৰ উদ্যোগত গোলাঘাটৰ মৈত্ৰী সংঘত দেওবাৰে ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সদ্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি আৰু মাল্যপ্ৰণেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ড্ৰাগছ বিৰোধী এই সজাগতা সভাত গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰবীণ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, অধিবক্তা ঋতুপল্লৱ শইকীয়াকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি মহিলাসকলে যিবোৰ ঠাইত ড্ৰাগছৰ যি বেপাৰ চলি আছে সেই জেগাসমূহলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলক লৈ ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰি সম্পূৰ্ণভাৱে যি ড্ৰাগছ নিৰ্মূল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। এনে এক মহৎ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে উপস্থিত সকলো ৰাজ্যে একেমুখে প্ৰশংসা কৰে। আজি আমি আমচু খিলঞ্জীয়া গোলাঘাট জিলা মহিলা সমিতিয়ে এখন ড্ৰাগছ বিৰোধী সজাগতা সভা আহ্বান কৰিছিলোঁ আৰু এই সভাত সকলো মহিলাকে ওলাই আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আজি আমি বহুত গণ্যমান্য ব্যক্তি ইয়ালৈ নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলৰ লগত পৰামৰ্শ কৰি আমি এতিয়া য'ত আমাৰ গোলাঘাট জিলাৰ অলিয়ে গলিয়ে যিসকল অঞ্চলত ড্ৰাগছৰ বেহা চলি আছে, যাৰ ফলত আমাৰ উঠি অহা নৱপ্ৰজন্ম ধ্বংসৰ পথত আগবাঢ়িছে, সেই জেগাই জেগাই গৈ পেলাই আমি সভা পাতিম আৰু আজি আমি ইয়াৰ পৰাই এই সংকল্প লৈছোঁ। মই সকলো মহিলাকে ওলাই আহিবলৈ আহ্বান জনাইছোঁ, তেওঁলোকে আমাৰ লগত সহযোগ কৰক আৰু আমি যাতে এই ড্ৰাগছ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰোঁ। অনাগত দিনত আমাৰ ভৱিষ্যত প্ৰজন্মক আমি এখন সুস্থ সবল সমাজ দি যাব পাৰোঁ। ধন্যবাদ। আমচু খিলঞ্জীয়া গোলাঘাট জিলা মহিলা সমিতিৰ উদ্যোগত আজি এক বৃহৎ ড্ৰাগছ বিৰোধী সজাগতা সভা আয়োজন কৰিছিল আৰু এই সভাত বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল। গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, অধিবক্তাকে আদি কৰি বিভিন্নজন সন্মানীয় ব্যক্তি উপস্থিত আছিল আৰু সকলোৱে এই যি পদক্ষেপক প্ৰশংসা কৰিছে আৰু আমিও আমচু খিলঞ্জীয়া কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা গোলাঘাট জিলা মহিলা সমিতিখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকে যি সুন্দৰ প্ৰচেষ্টা হাতত লৈছে আৰু তেখেতলোকে ইতিমধ্যে জানিব দিছে যে আজি এই কাৰ্যসূচীৰ দ্বাৰা যে অনাগত সময়ত এই মহিলাসকলক গোলাঘাট জিলাৰ অন্তৰ্গত মহিলাসকলক লৈ যি ঠাইত এই যি ড্ৰাগছৰ বেহা অবাধ গতিত চলি আছে, এই জেগাসমূহত তেখেতলোকে সজাগতা সভাৰ আয়োজন কৰি যাতে এই কেনেকৈ ড্ৰাগছটো গোলাঘাট জিলাখনৰ পৰা তেখেতলোকে কেনেকৈ এটা নিৰ্মূল কৰাৰ প্ৰচেষ্টা হাতত লৈছে, যাতে কেনেকৈ এই ড্ৰাগছৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু নৱপ্ৰজন্মক কেনেকৈ মৃত্যু গৰাহৰ পৰা মুকলি কৰিব পাৰে, এখন সুস্থ আৰু সবল সমাজ গঢ়াত তেখেতলোকে এটা চিন্তা চৰ্চা কৰিছে আৰু তেখেতলোকে জনাইছে যে সকলো মহিলা একত্ৰিত হৈ তেখেতলোকে বিভিন্ন সময়ত ড্ৰাগছৰ বিৰুদ্ধে কাম কৰি যাম বুলি তেখেতলোকে ইতিমধ্যে এটা সংকল্পবদ্ধ হৈছে। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, টাইম অৱ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছা।